ৰাসায়নিক সংযোগৰ বিধি। দুগৰাকী বিজ্ঞানী এন্টনি লেভচিয়াৰ আৰু জোচেফ ব্ৰাউষ্টে পদাৰ্থৰ গঠন বা যৌগ সৃষ্টিৰ সম্পৰ্কে ধাৰণা দিবলৈ দুটা বিধি প্ৰতিষ্ঠা কৰিছিল, যাক ৰাসায়নিক সংযোগৰ বিধি হিচাপে জনা যায়। আহাচোন এই ৰাসায়নিক সংযোগৰ বিধি দুটাৰ বিষয়ে অলপ চমুকৈ জানিব চেষ্টা কৰোঁ। ভৰৰ নিত্যতা বিধি। ডিয়াৰ ষ্টুডেণ্টছ, ভৰৰ নিত্যতা বিধিটো বুজিবৰ বাবে এটা উদাহৰণৰ সহায় ল'ব পৰা যায়। প্ৰথমতে যদি আমি এটা বিশুদ্ধ পানীৰ অণুক উদাহৰণ হিচাপে লওঁ, আমি জানো যে দুটা হাইড্ৰজেন আৰু এটা অক্সিজেন পৰমাণুৰ ৰাসায়নিকভাৱে মিলনৰ ফলত পানীৰ অণু উৎপন্ন হয়। ইয়াৰ প্ৰতিটো হাইড্ৰজেনৰ ভৰ 1 গ্ৰাম, গতিকে দুটা হাইড্ৰজেনৰ ভৰ হ'ব 2 গ্ৰাম। আকৌ অক্সিজেনৰ ভৰ 16 গ্ৰাম। এতিয়া 2 গ্ৰাম হাইড্ৰজেন আৰু 16 গ্ৰাম অক্সিজেন লগ হৈ এটা পানীৰ অণু গঠিত হয়। ইয়াত হাইড্ৰজেন আৰু অক্সিজেন হ'ল বিক্ৰিয়ক পদাৰ্থ, আকৌ H2O বা পানী হ'ল বিক্ৰিয়াজাত পদাৰ্থ। ইয়াত বিক্ৰিয়ক পদাৰ্থ হাইড্ৰজেন আৰু অক্সিজেনৰ মুঠ ভৰ হ'ব 2 গ্ৰাম যোগ 16 গ্ৰাম সমান 18 গ্ৰাম। আকৌ যিহেতু বিক্ৰিয়াত দেখুওৱাৰ দৰে দুটা হাইড্ৰজেন আৰু এটা অক্সিজেন লগ হৈ H2O গঠন হৈছে, য'ত বিক্ৰিয়াটোৰ দুয়োফালে দুটা হাইড্ৰজেন আৰু এটাকৈ অক্সিজেন আছে, গতিকে H2Oৰ ভৰ হ'ব দুটা হাইড্ৰজেন আৰু এটা অক্সিজেনৰ ভৰ সমতুল্য, অৰ্থাৎ 18 গ্ৰাম। গতিকে এই উদাহৰণৰ পৰা এইটো বুজা যায় যে ভৰৰ নিত্যতা বিধি মতে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ নাই। আকৌ বিক্ৰিয়ক পদাৰ্থৰ ভৰ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ ভৰ সদায় সমান হয়। স্থিৰানুপাত বিধি। স্থিৰানুপাত বিধিটো বুজিবৰ বাবে আমি একেটা বিশুদ্ধ পানীৰ অণুক উদাহৰণ হিচাপে ল'ব পাৰোঁ। আমি ইতিমধ্যে পাই আহিছোঁ প্ৰতিটো হাইড্ৰজেনৰ ভৰ 1 গ্ৰাম, গতিকে দুটা হাইড্ৰজেনৰ ভৰ হ'ব 2 গ্ৰাম। আকৌ অক্সিজেনৰ ভৰ হ'ব 16 গ্ৰাম। গতিকে বিশুদ্ধ পানীৰ অণুৰ ক্ষেত্ৰত হাইড্ৰজেন আৰু অক্সিজেনৰ ভৰৰ অনুপাত হ'ব 2 গ্ৰাম অনুপাত 16 গ্ৰাম। এতিয়া এই অনুপাতটো সৰল কৰিলে আমি পাওঁ 1 গ্ৰাম অনুপাত 8 গ্ৰাম বা 1 অনুপাত 8। অৰ্থাৎ যদি আমি 9 গ্ৰাম পানীৰ কথা বিবেচনা কৰোঁ, তেতিয়াহ'লে 9 গ্ৰাম পানীত সদায় 1 গ্ৰাম হাইড্ৰজেন আৰু 8 গ্ৰাম অক্সিজেন থাকিব। এই তথ্যৰ ভিত্তিত জোচেফ ব্ৰাউষ্টে স্থিৰানুপাত বিধিটো আগবঢ়াইছিল। এই বিধি মতে এটা ৰাসায়নিক যৌগত মৌলসমূহ সদায় নিৰ্দিষ্ট ভৰৰ অনুপাততহে থাকে। এয়াই আছিল ৰাসায়নিক সংযোগৰ বিধি দুটাৰ বিষয়ে চমু আভাস। ধন্যবাদ।